দুবছৰ ঘৰটো সজাকে নিমাদ হৈ পৰা 2 বছৰ হ'ল অনিতা তুমি মোক বৰ অকলশৰীয়া কৰি থৈ গলা মানুহে কয় সময়ে সকলো আঘাত নিৰাময় কৰে কিন্তু মোৰ ক্ষেত্ৰত ই কেৱল শূন্যতাক গভীৰ কৰি তুলিছে অনিতা গভীৰ কৰি তুলিছে প্ৰতিদিনে পুৱা এই ফটোখন চাওঁ মোৰ ল'ৰা মোৰ ৰোহন অনিতা আৰু মোৰ কলিজাৰ টুকুৰা মই বিচাৰিছিলো যে ৰোহন ডাঙৰ মানুহ হ'ল এজন অতি ডাঙৰ মানুহ তেওঁৰ উচ্চতাই আকাশ চুৱা আৰু ৰোহনে মোৰ ইচ্ছাক অমান্য কৰা নাছিল বাবু 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 তোমাৰ কাৰণে মই বুটমুগ আৰু মধুৰিআম আনিছো তুমি খাব লাগিব কি পঢ়ি আছা চাওঁ মই এবাৰ চাওঁ তুমি কি পঢ়ি আছা দিয়া বাহ তুমি বিজ্ঞান পঢ়িছা খুব ভাল কথা বাবু খুব ভাল কথা বাবু ফিজিক্সৰ এই চেপ্টাৰটো প্ৰথমতে খুব টান টান লাগে কিন্তু তুমি যেতিয়া ৰেগুলাৰ পঢ়িবা লাহে লাহে সহজ হৈ যাব খালি এটা কথা মনত ৰাখিবা পঢ়িব কিন্তু তুমি এৰি নিদিবা একদম পঢ়ি থাকিব লাগিব ঠিক আছে এইখিনি খাবা দেই তুমি দেউতা মই অলপ সময়ৰ কাৰণে কমিক্স কৰিব পাৰো নে মোৰ মুটু খুব বিষাইছে বাবু এই কমিক্সৰ কথা তুমি বাদ দিয়াচোন তোমাৰ মনত আছেনে আমি কি কথা পাতিছিলো বেষ্ট স্কুল বেষ্ট কলেজ তাততো যিকোনো ল'ৰাই পঢ়িব নোৱাৰে তেওঁলোক আটাইতকৈ উজ্জ্বল আৰু আটাইতকৈ ভাল ৰিজাল্ট কৰা ষ্টুডেণ্ট হ'ব লাগিব আৰু তুমি সেইখন স্কুলত পঢ়িব লাগিব বাবু তুমি ডাঙৰ মানুহ হ'ব লাগিব বহুত ডাঙৰ মানুহ আৰু এইবোৰ কমিক্স গেমিংছ এইবোৰ সৰু কথা তুমি মূৰটো ঘমাই নাথাকিবা এটা কথা মনত ৰাখিবা পঢ়া খালি পঢ়িবা অনিতা টকাখিনি গন্তি কৰা হ'লনে যদি হৈছে এফালে আহাচোন গৈ আছো হেৰা ৰহনক এক্সট্ৰা কোচিং ক্লাছত দিয়াটো ফাইনেল কৰিলা নেকি বিনোদ টকা পিছে বহুত লাগিব আমি সেই নিয়মীয়া টিউচনটোৰে মেনেজ কৰিব পাৰিলোহেঁতেন নেকি পইচাখিনি দিয়া মেনেজ নহয় অনিতা ৰোহনৰ কথা আহিলে মেনেজৰ কথা কেতিয়াও নাহে তাক বেষ্টৰ প্ৰয়োজন বেষ্ট যাক বোলে নিৰপেক্ষ শ্ৰেষ্ঠ যদি ইয়াৰ অৰ্থ এই যে মই এবছৰলৈ পুৰণি শ্বাৰ্টটোকে পিন্ধি থাকিব লাগে মই পিন্ধিম আৰু ইয়াৰ যদি অৰ্থ এই হয় যে তোমাৰ কাৰণে নতুন কাপোৰ নাহিব তুমি মোক ক্ষমা কৰিবা অনিতা ক্ষমা কৰিবা অনিতা আমি সেইটোৱে কৰিব লাগিব সেইটোৱে অনিতা ৰোহনৰ ভৱিষ্যত তাৰ সফলতা সেইটোৱে আমাৰ উত্তৰাধিকাৰ সি কেতিয়াও অভাৱ অনুভৱ কৰিব নালাগে অনিতা নালাগে সি কেতিয়াও ভাবিব নালাগে তাৰ দেউতাকৰ দৰমহা তাৰ সপোনৰ ইন্ধন যোগাবলৈ যথেষ্ট নহয় নালাগে নালাগে ৰহন এজন ভাল ল'ৰা বিনোদ যিয়ে নহওক সি আমাক গৌৰৱান্বিত কৰিব অনিতা ৰোহন ডাঙৰ মানুহ হ'ব বহুত ডাঙৰ মানুহ হ'ব সি বহুত ডাঙৰ
মই মোৰ সপোনক অন্ধভাৱে অনুসৰণ কৰিছিলোঁ। মোৰ প্ৰতিটো টকা, প্ৰতিটো সাৰে থকা ঘণ্টা মই ৰোহনৰ পিছত খৰচ কৰিছিলোঁ। মই বিচাৰিছিলোঁ ৰোহন সুস্থতালৈ উঠি যাওক, আৰু সি সেইটো কৰিলে। সি সঁচাকৈয়ে কৰিলে। আৰে বিনোদ, বহুদিন দেখা হোৱা নাই যে? এই চাকৰি সংক্ৰান্তত ঘূৰি ফুৰিব লাগে যে, সেইকাৰণে। ৰহনৰ পঢ়া শুনা কেনে চলিছে? ভালেই চলিছে, ভাল। সি হৈছে পঢ়াত অত্যন্ত চোকা। বেলেগ ছেকশ্যনৰ হ'লেও সত্যকামে কথাটো মোক কৈছে। ৰোহনেতো এতিয়ালৈকে ভালেই কৰি আছে, আৰু আশা ৰাখিছোঁ এইবাৰো সি ক্লাছত ফাৰ্ষ্ট পজিশ্যনটোৱেই পাব। ই কি কৰি আছে? সত্যকাম, তাৰ এখন নিজা পৃথিৱী আছে। সদায় অংকন কৰা, এটা সুৰ গুণগুণাই থকা তাৰ এটা স্বভাৱ। সি পৰীক্ষাত টপ কৰা নাই বাৰু, মই স্বীকাৰ কৰোঁ, কিন্তু সি তাৰ সংগীত আৰু শিল্পৰ মাজত নিজক বিচাৰি পায়। আনন্দ। শৰৎ, বিশ্বই এতিয়া দক্ষতা বিচাৰে, কামৰ আনন্দ নিবিচাৰে। আৰু এই চখবোৰে তাক কি সহায় কৰিব? কি কৰিব? আৰু কোনখন প্ৰতিযোগিতাত সি জিকিব যাব? শুনা শৰৎ, সত্যকামৰ জীৱনটো কেতিয়া নষ্ট নকৰিবা। কেৰিয়াৰ গঢ়িবলৈ সি পঢ়িব লাগিব। শিল্প আৰু সংগীতৰ পিছত ঘূৰি ফুৰিলেতো নহ'ব। আনন্দহীন জীৱন, এইটো কেনেধৰণৰ সফলতা বিনোদ? আমি বিচাৰোঁ আমাৰ ল'ৰা ছোৱালী সকলো ফালৰ পৰা বিকাশ হওক। সিহঁতে যি ভাল পায় তাৰ পৰা বঞ্চিত কৰিলে সিহঁতৰ বিকাশ হ'ব কেনেকৈ? ঠিক আছে, আহিছোঁ। বাবু। দেউতা, পঢ়ি আছা? বাহ, বৰ ধুনীয়া কিতাপ এখন পঢ়িছা বাবু। তুমি এই কিতাপখন দিনত এবাৰ হ'লেও পঢ়িবা দেই। তুমি বহুত কথা শিকিবলৈ পাৰিবা। ঠিক আছে বাবু, তোমাৰতো এতিয়া ছুটি হ'ল, তুমি বেগটো লৈ আনা, মই গাড়ীতে বহি আছোঁ। যোৱা। আহিছোঁ বাৰু, এখন খুলি দিয়া। মই তাক মূৰ্খ বুলিয়ে গণ্য কৰিছিলোঁ। তাৰ পাছত তেওঁলোকৰ লগত যোগাযোগেই নোহোৱা হ'ল। ৰোহনে এখন বেষ্ট ইঞ্জিনিয়াৰিং কলেজত নাম লগালে, আৰু তাৰ পাছত উচ্চ শিক্ষাৰ সুযোগ পাই ফ্ৰান্সলৈ গ'ল, আৰু তাতে ভাল কোম্পানী এটাত চাকৰি পাই ৰোহনে তাতেই জইন কৰিলে। আৰু সত্যকাম, সি স্থানীয় হৈ থাকিল। এখনো ৰিক্সা নাই। ৰিক্সা এখন পালে ভাল আছিল। ৰিক্সা সেইফালেহে গ'ল। খুৰা, আপুনি বিনোদ খুৰা নহয়নে? মই পিছে তোমাক চিনি পোৱা নাই। আমি বাৰু আগতে ক'ৰবাত লগ পাইছিলোঁ নেকি? মই সত্যকাম খুৰা, আপোনাৰ যে বন্ধু শৰতৰ ল'ৰা। সত্যকাম? ইছ ৰাম, ভগৱানে মংগল কৰক। ইমান ডাঙৰ হ'লা? ইমান ডাঙৰ হ'লা? শৰৎ কেনে আছে? হয়, ভালে আছে। ভালে আছে? হয়, মোৰ দেউতাৰ কাৰণে কিবা বস্তু কিনিবলৈ আহিছোঁ। আচ্ছা, আজি তেখেতৰ জন্মদিন যে। কি? শৰতৰ আজি জন্মদিন? হয়। এটা কাম কৰিবা বাবা, শৰতক মোৰ ফালৰ পৰা শুভেচ্ছা বাণী দিয়া বুলি ক'বা। আচলতে আমি ইয়াতে লাঞ্চ কৰিবলৈ আহিছিলোঁ, আপুনি আমাৰ লগত যোগ নিদিয়ে কিয়? মই? হয় খুৰা।
সেই ওচৰতে থকা ৰেষ্টুৰেণ্টখনতে বহি আছে। মোৰ পত্নীও আছে তাতে, মোৰ জীয়ৰীও তাতেই আছে। আপোনাক দেখি দেউতাই বৰ ভাল পাব। সেইটোতো হয়েই, শৰতক আজি বহুত বছৰ হ'ল দেখাই নাই। মই যাম জানো বাবা? ঠিক আছে বাৰু, মই যাম, কিন্তু অলপ সময়ৰ কাৰণে। মই আকৌ ইয়ালৈ আহিব লাগিব বস্তুখিনি লৈ যাবৰ হ'ব খুৰা, আপোনাৰ বস্তুখিনি মই লৈ যাম। তুমি নিবা? হয় ঠিক আছে বাৰু। আহক খুৰা, আহক। দেউতা, এয়া চোৱা মই কাক লৈ আহিছোঁ। আৰে বিনোদ, শৰৎ। মা তুমি অকণ এইফালে বহাচোন। শৰৎ, তুমি বিনোদ সঁচাকে হয়নে? মই বিনোদ শৰৎ। তুমি একে আছা হে শৰৎ। শৰৎ, আজি ইমান বছৰ মূৰত আমাৰ দেখা হ'ল শৰৎ। তুমিও পিছে একে আছা? একেই। তোমাৰ আজি জন্মদিন নহয়? জন্মদিনৰ বহুত শুভেচ্ছা জনালো। বহুত বহুত ধন্যবাদ। চাওঁ বহাচোন। তুমিও বহা, তুমিও বহা। বিনোদ, হা? এয়া মোৰ নাতিনী। তোমাৰ নাতি? এয়া মোৰ বোৱাৰী। নমস্কাৰ। চাহ ৰেডি হ'লনে? মাজনী, কি আঁকি আছা? ড্ৰেগন? বাহ, তাই ছবি আঁকি খুব ভাল পায়, ছবিয়ে আঁকি থাকে। বৰ ভাল কথা। সত্যকামে সৰুতে খুব ছবি আঁকিছিলে নহয়? তাই দেউতাকৰ পৰা শিকিছে। জানা বিনোদ, সত্যকামে কেনেকৈ গান গাই গাই ছবি আঁকিছিল? তুমি তেতিয়া মোক সাৱধান কৰি দিছিলা। তোমাৰ ল'ৰা ৰসাতলে যাব, তাক পঢ়া শুনা কৰিবলৈ ক'বা। সেইবোৰ এতিয়া বাদ দিয়া। কোৱা, ৰোহান এতিয়া কি কৰি আছে? ৰোহন এতিয়া ফ্ৰান্সৰ বহুজাতিক কোম্পানী এটাৰ বহুত ডাঙৰ বিষয়া। বৰ ব্যস্ত হে, বৰ ব্যস্ত। গোটেই পৃথিৱীখন সি ঘূৰিয়েই ফুৰে। বৰ ভাল কথা। ৰোহন এজন মেধাৱী ল'ৰা। সি যে এদিন ডাঙৰ মানুহ হ'ব মই জানিছিলোৱে। কেনে লাগে? ল'ৰাৰ কথা ক'বলৈ ভাল লাগেনে? বুজিছা শৰৎ, ৰোহনৰ কথা ক'বলৈ গ'লে মোৰ বুকুখন গৰ্বত ফুলি উঠে। মই তাক দিব পৰা সকলোখিনিয়ে ৰোহনে ল'ব পাৰিছে, বুজিছা? এজন দেউতাকক ইয়াতকৈ আৰু বেছি কি লাগে? এক্সকিউজ মি। হেল্ল', হয় হয় হয়, তেওঁ বহুত নিম্ন পেচাদাৰী হয়। নাই নাই, ক্ষীৰোদে শুনিব পাৰে। হয়, সেইটো আমি ষ্টুডিঅ' খুব সম্ভৱ নেক্সট সপ্তাহত এইটো আমাৰ অ'পেনিং হৈ যাব। হয় হয়। সেইটো নিৰণ পৰাশে বুক কৰিলে নেকি? হয় হয়, নিৰণ পৰাশে বুক কৰিছে দিয়ক। ঠিক আছে, মই আপোনাৰ লগত অলপ পিছত কথা পাতি আছোঁ বাৰু। ঠিক আছে। শৰৎ, সত্যকামে সঁচাকৈ কি কৰে? সত্যকাম? সত্যকামে যি বিচাৰিছিলে সেইমতে কাম কৰি আছে। সংগীতৰ প্ৰতি থকা সেই আৱেগটো সি হেৰুৱাব নিবিচাৰিলে। সি এতিয়া সংগীত উদ্যোগত আছে। প্ৰযোজনা, কম্প'জ তাৰ হাতত এতিয়া কেইবাটাও। তাৰ নিজাকৈ কেইবাটাও ৰেকৰ্ডিং ষ্টুডিঅ'ও আছে, সৰু সৰু কিন্তু নিজৰ। আচৰিত, লাইক ৰিয়েল ষ্টুডিঅ'? হয়, সি খুব ভালকৈ কৰি আছে। তাৰ কাম সি ভাল এনজয় কৰি আছে। তাৰ সংগীতেৰেই ৰাতিপুৱা আৰম্ভ হয় আৰু সংগীতেৰেই শেষ হয়। নিজৰ ভালপোৱা ক্ষেত্ৰখনত সি ধন আৰু সন্তুষ্টি দুয়োটাই অৰ্জন কৰিছে। এয়া কি সফলতা নহয় বিনোদ? সত্যকাম, তাৰমানে তুমি এতিয়া এজন সংগীতজ্ঞ? মই এজন সংগীত উদ্যোগীৰ নিচিনা। মই ব্যৱসায়তে ব্যস্ত হৈ থাকোঁ। মই নতুন শিল্পীসকলক চান্স দিওঁ নতুন কামৰ বাবে। কামটো চেলেঞ্জিং, কিন্তু এটা কমপ্লিট জব। সত্যকাম, তেতিয়াহ'লে এটা কাম কৰা, তুমি এটা গানকে গোৱা। আমাৰ এই গোটেই সময়খিনি স্মৰণীয় হৈ ৰ'ব। গোৱা। কি কোৱা শৰৎ?
হয় খুৰা, গান এটা মই গাম, কিন্তু মোৰ লগত কবিতাও গাব। তাইও বহুত ভাল গান গায়। তাই কলেজত বেষ্ট ছিংগাৰ আছিলে। বাহ, বৰ ভাল কথা। গোৱা। তাতে আহি তুমি লিখিলা কবিতা, প্ৰেৰণাতে কুসুম ফুলিলো জানোচা, জীৱন পথত যাওঁ হাতে হাত ধৰি, জীৱন পথত যাওঁ হাতে হাত ধৰি, জীৱন পথত যাওঁ হাতে হাত ধৰি। বাহ, বৰ সুন্দৰ গান গালাহে। ধন্যবাদ। একদম মন একেবাৰে ভৰি গৈছে। বঢ়িয়া বঢ়িয়া বঢ়িয়া। হেৰা, ইমান এটা সুন্দৰ পৰিৱেশ, তাতে আকৌ আজি শৰতৰ উপজা দিন, হয়নে? কেকটো কিহৰ কাৰণে ৰাখি থৈছা? কাটা ভাই। নিশ্চয় নিশ্চয়। মাইনা এইফালে আহা। মাজনী তুমি এপিনে আহা। আহা, ককাৰ ওচৰত আহা। হেপী বাৰ্থডে, হেপী বাৰ্থডে। দিয়া কাটা। হেপী বাৰ্থডে টু ইউ, হেপী বাৰ্থডে টু ইউ, হেপী বাৰ্থডে টু শৰৎ। Happy birthday to you. হেল্ল' বাবু। দেউতা, সময়ত ফোন কৰিলা যে, সকলো ঠিকেই আছেনে? সকলো ঠিকেই আছে বাবু, মাত্ৰ তোমাৰ মাতটো শুনিবলৈ বিচাৰিছিলোঁ। তোমালোক ভালে আছা নহয় বাবু? ভালে আছো দেউতা। ঘৰত সকলো ঠিকেই আছেনে? আৰু কাম কৰা মানুহবোৰ সময়ত আহি আছেনে নাই? সিহঁতে সময়মতে আহি আছে। মানে তুমিহে অসমলৈ বহুদিন অহা নাই। বাবু, এই বছৰত আহিবানে দুৰ্গা পূজাৰ সময়ত? জানা বাবু, মায়ে কিন্তু দুৰ্গা পূজা খুব ভাল পাইছিলে। পূজাৰ সময়ত আশা কম দেউতা, অফিচত বহুত কাম, আৰু ৰিয়ানেও স্কুলৰ পৰা ছুটি নাপাব নহয়। আমি হয়তো এইবছৰ যাব নোৱাৰিম দেউতা। হেই বাবু, মই বৰ অকলশৰীয়া। মই বোৱাৰী আৰু এই নাতিটোক কিমান দিন যে দেখা নাই। মই বুজি পাওঁ দেউতা। আজি ৰাতি তেওঁলোকক ভিডিঅ' কল কৰিবলৈ ক'ম, ঠিক আছে? ৰিয়ানে তোমাক তাৰ আৰ্ট দেখুৱাবও পাৰিব। হ'ব দিয়া, সেইটোৱে ভাল হ'ব। দেউতা, মই তোমাক এটা কথা কওঁনে? আৰু প্লিজ মোক ভুল নুবুজিবা। নাই, কোৱাচোন বাবু, কি ক'বা? আমি এতিয়া ফ্ৰান্সতে থিতাপি লৈছোঁ। কোম্পানীয়ে আমাক সকলো সুবিধা দিছে। অসুবিধা মাত্ৰ এইটোৱে যে প্ৰতি বছৰে অসমলৈ অহাটো সম্ভৱ নহয় দেউতা। আৰু তুমি তাত বৰ অকলশৰীয়া, আমাৰ সেইটোলৈ বৰ চিন্তা হৈ থাকে। তুমি কেতিয়াবা ভাবিছানে বাৰু, অকলে থকাৰ পৰিৱৰ্তে তুমি যদি বৃদ্ধাশ্ৰমত থাকা, তেতিয়াহ'লে তুমি তাত সকলো সা সুবিধা পাবা। তুমি তাত বন্ধুও পাবা, উপযুক্ত চিকিৎসাও পাবা, আৰু আমাৰ চিন্তাবোৰো দূৰ হ'ব। আৰু যেতিয়াই আমি সময় পাম তেতিয়া লগ কৰিবলৈ আহিম। ভাবি চোৱাচোন দেউতা, সকলোৰে ভাল হ'ব। ঠিক আছে বাবু, সেইটোতো হয়ে। হে বাবু, এই বিষয়ে এতিয়া একো কথা নাপাতো দেই। মই ভাবি চাবা দেউতা, সঁচাকৈ ই এক ব্যৱহাৰিক সমাধান হ'ব।
ঠিক আছে বাবু মই মই ভাবি চাম বাবু মই ৰোহনক বহুত ডাঙৰ মানুহ হ'বলৈ শিকা মই তাক কোনো অভাৱ অনুভৱ কৰিব নিদিয়াকৈ ডাঙৰ দীঘল কৰিলো মই তাক তৰাবোৰৰ ফালে হাত মেলিবলৈ শিকা উচ্চাকাংক্ষাৰ ক্ষেত্ৰত সফলতাৰ ক্ষেত্ৰত কেতিয়াও আপোচ নকৰিবলৈ মই তাক ইমান ভালকৈ শিকালো যে সি ডাঙৰ হৈ হৈ ঢুকি নোপোৱাই হৈ পৰিল